মিয়া মানে জ্ঞানী লোক, মিয়া মানে জ্ঞানী মানুহ। এইবাৰ বিজেপিৰ মিয়া আশীৰ্বাদ যাত্ৰা। ভোটৰ স্বাৰ্থত অসম্ভৱো সম্ভৱ হৈ উঠে বিজেপিত। মিয়াৰ গুণানুকীৰ্তনত নামিছে পীযুষ হাজৰিকা। আমিতো মিয়া মানুহ বুলিলো কাকো মিয়া শব্দটোৰে কাকো বেয়াকে নকওঁ। এইবাৰ চোৰৰ মুখত ৰাম নাম শুনি আচৰিত হ'ব। কালিলৈ মিয়াৰ শব্দ শুনিলে জাঙুৰ খাই উঠা বিজেপি এতিয়া মিয়াৰ গুণগানত ব্যস্ত। মিয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ পথ প্ৰশস্ত কৰাত ব্যস্ত। আমিতো মিয়া মানুহ বুলিলো কাকো মিয়া শব্দটোৰে কাকো বেয়াকে নকওঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়ক তথা বিজেপিৰ একাংশ নেতা পালি নেতাই সংখ্যালঘু লোকক মিয়া মিয়া বুলি তাচ্ছিল্য কৰাৰ সময়তে মিয়া শব্দৰ ব্যাখ্যা দাঙি ধৰে মন্ত্ৰী পীযুষ হাজৰিকাই। কেইবাটাও কাৰ্যসূচীলৈ নগাঁৱত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই মিয়া শব্দটো ব্যৱহাৰৰ প্ৰসংগত কয়, বহুতো মুছলমান নেতাই নিজকে মিয়া বুলি কয়, কিন্তু কিছুমানে মিয়া বুলি ক'লে বেয়া পায়। আমাৰ নগাঁৱৰ কোনোবা নেতা আছে, তেওঁ মিয়া বুলি ক'লে বেয়া পায়, কিন্তু যিসকল প্ৰকৃত মিয়া তেওঁলোকে নিজকে মিয়া বুলি ক'লে বেয়া নাপায়। ডুপ্লিকেট সকলেহে বেয়া পায়। মিয়া মানে জ্ঞানী মানুহ। আমি সেইটো কথা কমেই, সেইটোত লোকঠাক কৰিবলৈ একো নাই। স্বাৰ্থ এতিয়া এটাই, ভোট লাগে। উল্লেখ্য